মই বিজেপিত যোৱাৰ কথা কেতিয়াও কাৰো আগত কোৱা নাই। আপোনালোকে মোৰ ফেচবুক পোষ্ট চাব। 2021 চনৰ এখন কেলেণ্ডাৰ মই দি থৈছোঁ, যি কেলেণ্ডাৰখনত মই কৈছোঁ যে বিৰোধিতা বৰ্তমান চৰকাৰখনৰ বিৰোধিতা কৰিবই লাগিব, দেশৰ কাৰণে, নিবনুৱাৰ কাৰণে, শ্ৰমিকৰ কাৰণে, যুৱকৰ কাৰণে, মহিলাৰ কাৰণে। সকলো ক্ষেত্ৰতে বিজেপি দল বিফল হৈছে আৰু তেওঁলোকক বিকল্প কংগ্ৰেছে দিব। আপোনাৰ মায়ে হাক দিয়াৰ বাবে কোৱা নাই, একেবাৰে ভুল কথা কৈছে। মায়ে মোক পৰামৰ্শ দিছে, প্ৰয়োজন হ'লে তই অকলেই থাকিবি আৰু যদি লগত কোনো নাথাকে তই যিটো ৰবীন্দ্ৰনাথ ঠাকুৰৰ একলা চলো কৰিবি বুলি। মায়ে যদি কেতিয়াবা ধাৰণাটো সলনি হয় যে বিজেপিত যোৱাৰ কথা কয় তেতিয়া কি কৰিব? আপোনালোকে মোৰ মাৰ সাক্ষাৎ ল'ব, তাৰপিছত মই এই বিষয়ে মন্তব্য দিম। মোৰ মাৰ বিষয়ে মই মন্তব্য দিয়া স্পৰ্ধা নকৰোঁ। মই জানো মোৰ মায়ে কি ক'ব মোক। আপুনি এই প্ৰশ্ন মাক সুধিব।